আমাৰ সাংবাদিকৰ উদ্যোগত দক্ষিণ মানকাছাৰ জিলাত 20 মে তাৰিখে আমাৰ বিহু আছিলে। আমি বিহু উদযাপন ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে বাতিল ঘোষণা কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ দিছে যে দেশৰ পৰিস্থিতিৰ কাৰণে সকলো সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে বাতিল কৰিবলৈ আহ্বান জনাইছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশক আমি সন্মান জনাই আমাৰ দক্ষিণ মানকাছাৰ জিলাত সাংবাদিকৰ ৰঙালী বিহু উদযাপন 20 মে তাৰিখে যি হ'বলগীয়া আছিলে আমি আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰিলোঁ। কিয়নো মুখ্যমন্ত্ৰীৰ লগত থাকিব লাগিব, আমাক দেশৰ লগত থাকিব লাগিব। দেশৰ যি পৰিস্থিতি বৰ্তমান সেই পৰিস্থিতি আমি অনুধাৱন কৰি আমাৰ দেশৰ সৈনিকৰ লগত থাকিব লাগিব। আমি সদায় দেশৰ সৈনিকৰ লগত আছোঁ। আমি ভাৰতবৰ্ষৰ লগত যিকোনো পৰিস্থিতি ভাৰতবৰ্ষৰ যাৰে লগত মোকাবিলা কৰিবলৈ যাওক আমি সকলোৰে লগত আছোঁ। আমাৰ ইতিমধ্যে বহুত খৰচ গৈছে, দুখ লাগিছে আমাৰ ইতিমধ্যে বেনাৰ পোষ্টাল আমাৰ শিল্পীৰ লগত মাননিৰ কথা আছে, বহুত পইচা খৰচ কৰিছোঁ। তাত সত্ত্বেও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু নিৰ্দেশ দিছে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে যিকোনো আমাৰ অসমৰ মুৰব্বী আমাৰ কথা শুনিব লাগিব। সেইকাৰণে আমি 20 মে তাৰিখে হ'বলগীয়া আমাৰ ৰঙালী বিহু উদযাপন আমি আজি আনুষ্ঠানিকভাৱে বাতিল ঘোষণা কৰিলোঁ। ধন্যবাদ। জয় হিন্দ। হয়, নমস্কাৰ। আজি ৰাতিপুৱাৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট চালোঁ আমি যে বৰ্তমান যি দেশৰ পৰিস্থিতি সেই পৰিস্থিতি সাপেক্ষে এতিয়া আমাৰ আনন্দ ফূৰ্তি কৰাৰ সময় নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিৰ্দেশনা আগবঢ়াইছে যে অসমৰ সকলোবোৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিব লাগে, আমি দক্ষিণ মানকাছাৰ জিলাৰ সাংবাদিকসকলে যি নিৰ্দেশনাক সন্মান জনাই আমাৰ দক্ষিণ মানকাছাৰ জিলাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 20 মে তাৰিখে আমাৰ ৰঙালী বিহু উদযাপন হোৱাৰ কথা আছিল। আমি সম্পূৰ্ণ প্ৰস্তুতি হাতত লৈছিলোঁ। বেনাৰ পোষ্টাৰকে আদি কৰি যি শিল্পীসকলৰ মাননি আমি ইতিমধ্যে আমাৰ যি এগ্ৰিমেণ্ট সম্পূৰ্ণখিনি আমি প্ৰায় শেষে কৰিছিলোঁ। আমি 20 মে তাৰিখে ৰঙালী বিহু উদযাপন কৰিলোঁ হয়, কিন্তু দেশৰ পৰিস্থিতিৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক সন্মান জনাই আমি ইতিমধ্যে সাংবাদিকসকলে সেই বিহু ৰঙালী বিহু আমি বাতিল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।